নমস্কাৰ। শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ, বয়সৰ চাপ নপৰাকৈ ৰাখিবলৈ আমাৰ সকলোৰে মন নাযায়নে বাৰু? আপোনালোকে যিবিলাকে জানে কথাখিনি ইগনৰ কৰিব পাৰে আৰু নজনাবিলাকৰ কাৰণে কৈছোঁ, কিবা যদি অলপ উপকাৰ হয়। 1 নম্বৰ, পুৱাই পেট ভৰাই খাদ্য খাব লাগে হয়। 2 নম্বৰ, দুপৰীয়াও তৃপ্তিৰে খাদ্য খাব লাগে। 3 নম্বৰ, ৰাতি অধিক খাদ্য খাব নালাগে আৰু যিখিনি খাদ্য আমি ৰাতি খাওঁ সেইখিনিও সহজ হ'ব লাগে, অৰ্থাৎ সোনকালে হজম হোৱা বিধৰ হ'ব লাগে। আমাৰ ইয়াত বহুতো মানুহে ৰাতিৰ সাঁজ তৃপ্তিৰে খায়। ৰাতি হ'লনে মাছ মঙহ লৈ আহিল আৰু ৰাতি খায়। আচলতে শৰীৰৰ কাৰণে এইটো ইমান ভাল নহয়, কিয়নো পাকস্থলীৰ আয়তন অনুসৰিহে আমি খাদ্য খাব লাগে। পাকস্থলীৰ 3 ভাগৰ এভাগ খাদ্য, এভাগ পানী আৰু এভাগ খালী ৰাখিব লাগে। ইয়াৰে প্ৰয়োজনতকৈ বেছি খাদ্য আমি খাব পাৰোঁ, কিন্তু দেহৰ অধিকাংশ শক্তি আমাৰ হজমৰ নামত খৰচ হয়। তেতিয়া মগজুৰ কামৰ বাবে শক্তিৰ অভাৱে দেখা দিয়ে। সেয়েহে প্ৰয়োজনতকৈ অধিক খাদ্য কোনোপধ্যে খাব নালাগে। বহুত মানুহে এইখিনি নিয়ম মানি চলিবলৈ টান পায় হয়, কিন্তু কোনো ব্যক্তিয়ে যদি এই নিয়মখিনি মানি চলিব পাৰে, সেই ব্যক্তিজনে সুফল পোৱাটো নিশ্চিত। মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ। শেষত ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।